নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজি মই এই নেমু টেঙাৰ পৰা কেনেধৰণে আমি সহজভাৱে আমি পিছলৈকো এই টেঙাটোৰ পৰা এটা আচাৰ বনাই কেনেধৰণে আমি চি ভিটামিনটো ইয়াত জমা হৈ থাকিব তাৰ এটা পদ্ধতি মই দেখুৱাইছোঁ। অতি সহজ। আমাৰ প্ৰায় মানুহৰে নেমু টেঙা আছে। আপোনালোকে প্ৰথমতে কি কৰিব, এই নেমুবিলাক গছৰ পৰা ছিঙি আনি অকণমান ধুই ল'ব। তাৰপিছত বাকলিটো এনেকৈ অকণমান পাতলকৈ, ওপৰৰ বাকলিটো অকণমান পাতলকৈ নেকাই ল'ব। ফাৰ্ষ্ট ষ্টেপতে কি কৰিব, ফাৰ্ষ্ট ষ্টেপত এই বাকলিটো আপোনালোকে এনেকৈ এৰুৱাই ল'ব, অকণ এৰুৱাই ল'ব। কিন্তু এটা কথা চাব যে বাকলিটো এৰুৱাওঁতে বাকলিটো এৰুৱাওঁতে আপোনালোকে এটা কাম কৰিব, ইয়াৰে যিটো বগা অংশটো থাকে এতিয়া গোটেই বাকলিটো তাৰমানে ভিতৰলৈকে ইয়াৰ হেৰিটো এৰুৱাই নেপেলাব। প্ৰথম ফাৰ্ষ্ট ষ্টেপত আপোনালোকে কি কৰিব, এনেকৈ বাকলিটো অকণমান নেকাই ল'ব। তাৰপিছত কি কৰিব, আপোনাৰ এইটো এনেকৈ কাটিলে, এইটো দুফাল হৈ গ'ল। তাৰপিছত কি কৰিব, এনেকৈ কাটি দিয়ক। ইয়াৰ গুটি নেপেলালে হ'ব, পিছত এইটো গুটিটো এনে ছাইড হৈ যাব। দুই এটা যি গুটি থাকে এনেকৈ কাটি ল'ব, এনেকৈ কাটি ল'ব। তাৰপিছত যেতিয়া আপোনাৰ দ্বিতীয় ষ্টেপত কি হ'ব, আপোনাৰ এই নেমুবিলাক যেতিয়া আপোনাৰ কাটি ল'ব, ধুনীয়াকৈ সুন্দৰ পাত্ৰত কাটি ল'ব। লৈ ইয়াতে কি কৰিব, অকণমান হালধি গুড়ি দিব। আমি আঞ্জাত ব্যৱহাৰ কৰা হালধি গুড়ি ইয়াত দি ল'ব। দি পেলাই এইটো সুন্দৰকৈ হাতেৰে অলপ লাৰি দি দিব। তাৰপিছত কি কৰক, এই টেঙাটো যেতিয়া হালধি গুড়িটো সনা হ'ব, তাৰপিছত আপোনাৰ 2 দিন বা 3 দিন আপোনালোকে কি কৰক, চালনী বা অন্য পাত্ৰত আপোনালোকে কি কৰক, ৰ'দত দিয়ক। 2 দিন বা 3 দিনটো ৰ'দ খুৱাব লাগিব। আৰু ৰ'দ খোৱাৰ পিছত এই নেমুবিলাক কি কৰিব, ৰ'দ খোৱাৰ পিছত এইটো শুকাই পেলাই হালধিটো সুন্দৰকৈ ইয়াত সুন্দৰ হৈ উঠিব। তাৰপিছত আপোনালোকে কি কৰক, এনেকুৱা কাঁচৰ বৈয়াম ল'ব। আৰু কাঁচৰ বৈয়ামত চবচে আটাইতকৈ বেছি ভাল হয়, কাৰণ প্লাষ্টিকৰ বৈয়ামবিলাকত তাৰ পৰা এটা গেছ উঠিব পাৰে, তেতিয়া নেমুটোৱে ক্ষতি কৰিব পাৰে। তাৰপিছত কাঁচৰ বৈয়ামত আপোনালোকে কি কৰক, শুকোৱাৰ পিছত এই নেমুবিলাক তাত বৈয়ামটোত পেলাই দিয়ক। পেলাই দি পেলাই তাত কি কৰক, মিঠাতেল দি দিয়ক, সৰিয়হৰ তেল, মিঠাতেল তাত দি দিয়ক আৰু নিমখ দিয়ক আৰু জলকীয়া, কেঁচা জলকীয়া বা পকা জলকীয়া কেইটামান দিয়ক। লগতে অকণমান মছলা পাতি যদি আপোনালোকে ব্যৱহাৰ কৰিব খোজে দিব পাৰিব। আৰু কি কৰিব, মাজে মাজে ৰ'দত দি থাকিব লাগিব। সপ্তাহত এদিনকৈ হ'লেও আচাৰটো আপোনালোকে ৰ'দত অকণমান শুকাব। আৰু ভিনেগাৰ অলপ দিব। ভিনেগাৰটো দিলে কি হয়, ইয়াত কোনো ধৰণৰ ভেঁকুৰজাতীয় বস্তু ইয়াত মিহলি হ'ব নোৱাৰে। এইটো অতি সহজ পদ্ধতিৰ, কাৰণ আমাৰ অসমৰ যিটো নেমু টেঙা কাৰ্জি নেমু, এই কাৰ্জি নেমু হয়। এই কাৰ্জি নেমুবিলাকৰ যিটো গুণ, ইয়াৰ চি ভিটামিনটো কি হ'ব, কাৰণ এতিয়া গছবিলাকত নেমুবিলাক কমি যোৱাৰ ফলত কি হ'ব, আমি সময়ত এই নেমুটো আমি যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি চি ভিটামিনৰ এই নেমুটো আমি নাপাম। সেইকাৰণে কি কৰিব, এইটো যেতিয়া আচাৰ হৈ থাকি যাব, ইয়াৰ ওপৰৰ অংশটো পেলাই দিয়াৰ পিছত ইয়াত কি হ'ব, ইয়াতে আপোনাৰ ইয়াত থকা চি ভিটামিনটো কি হ'ব, ইয়াত তেলৰ লগত যেতিয়া ইয়াত মিহলি হ'ব মিশ্ৰণটো, আচাৰ হিচাপে কি হ'ব, ইয়াত চি ভিটামিনটো বহুত দিন থাকিব। আৰু ভাতৰ লগত আপুনি যিকোনো ৰুটি, তৰকাৰী বা ভাত তেনেকুৱা খাদ্যৰ লগত আপোনালোকে এটুকুৰ খালেই যথেষ্ট। এটুকুৰ যদি আপোনালোকে খায়, তেতিয়া কি হ'ব, আপোনাৰ এই চি ভিটামিনটো কি হ'ব, উপযুক্ত পৰিমাণে মানুহে এই নেমুটো খোৱা আৰু এইটোৰ আচাৰ কৰি খোৱাৰ মাজত কোনো পাৰ্থক্য নাই। এই নেমুটো যেতিয়া আচাৰ এটুকুৰা খাব, তেতিয়া এটা নেমু খোৱাৰ সমানে তাৰ ফলাফলটো পাব। কাৰণ আমি বহু বছৰ ধৰি এইটো কৰি আছোঁ। সেইকাৰণে মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে এটাই আচাৰ কৰি থাকে। প্ৰত্যেক মানুহে আচাৰ কৰে, বিভিন্ন ধৰণৰ আচাৰ কৰি থাকে। সকলোৱে জানে ঘৰত আচাৰ কৰে, কিছুমানে বজাৰত বিক্ৰীও কৰে। কিন্তু মই এইকাৰণে কৈছোঁ যে আমাৰ অসমৰ প্ৰায় মানুহৰ ঘৰে ঘৰে আপোনাৰ এনেকুৱা ধৰণৰ নেমু টেঙাৰ গছবিলাক আছে। আৰু এইটো আমাৰ অসমৰ জাতীয় ফল। আৰু লগতে এইটো কাৰ্জি নেমুৰ ইয়াৰ উপকাৰিতা কৈ শেষ কৰিব নোৱাৰি। ইয়াত থকা চি ভিটামিনটো কি হয়, আমি এতিয়া যিহেতু গছৰ টেঙাবিলাক নাথাকিব, খৰাং বতৰ হোৱাৰ কাৰণে গছৰ টেঙাবিলাক কমি যাব। গতিকে এই আচাৰটোৰ জৰিয়তে আপোনালোকে এই নেমু টেঙাৰ সমানেই তাৰমানে চি ভিটামিনটো আপোনালোকে ল'ব পাৰিব। যিয়ে নহওক, মই আটাইলৈকে এই কথাখিনি দেখাই ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকে নিশ্চয় কৰিবলৈ আটাই চেষ্টা কৰিব। আজিলৈকে মই আটাইলৈকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ।